হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমি আসাম পুলিচ এবি ইউপিৰ কাৰণে কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিম আৰু এইটো ক্লাছ পাৰ্ট 17 হয়। চ' গতিকে বলক আমি পলম নকৰি আজিৰ ক্লাছৰ প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়ি যাওঁ। চ' আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন নম্বৰ 1, নৰকাসুৰৰ প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? অপশ্যন এ ভোমবংশ, অপশ্যন বি দানৱ বংশ, অপশ্যন চি বৰ্মন বংশ আৰু অপশ্যন ডি দেশা আহোম বংশ। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, ভোমবংশ। নৰকাসুৰৰ প্ৰতিষ্ঠা কৰা বংশটোৰ নাম হ'ল ভোমবংশ। নেক্সট কুৱেশ্যন নম্বৰ 2, মাউণ্ট এভাৰেষ্ট আহৰণ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? অপশ্যন এ সন্তোষ যাদৱ, অপশ্যন বি আৰতী সাহা, অপশ্যন চি অৰুণিমা সিনহা আৰু অপশ্যন ডি দেশে বাসেন্দ্ৰী পাল। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, বাসেন্দ্ৰী পাল। মাউণ্ট এভাৰেষ্ট আহৰণ কৰা প্ৰথম ভাৰতীয় মহিলা হ'ল বাসেন্দ্ৰী পাল। নেক্সট কুৱেশ্যন নম্বৰ 3, কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু আছে? অপশ্যন এ তেজপুৰ আৰু কলিয়াবৰ, অপশ্যন বি নগাঁও আৰু যোৰহাট, অপশ্যন চি যোগীঘোপা আৰু পঞ্চৰত্ন আৰু অপশ্যন ডি আছে ডিব্ৰুগড় আৰু ধেমাজি। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, যোগীঘোপা আৰু পঞ্চৰত্ন। নেক্সট কুৱেশ্যন নম্বৰ 4, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া লেখক কোন? অপশ্যন এ যতীন্দ্ৰনাথ দুৱৰা, অপশ্যন বি ৰঘুনাথ চৌধাৰী, অপশ্যন চি মামণি ৰয়ছম গোস্বামী আৰু অপশ্যন ডি আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া লেখক হ'ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন নম্বৰ 5, টকলাই চাহ গৱেষণা কেন্দ্ৰ অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ ডিব্ৰুগড়, অপশ্যন বি ধেমাজি, অপশ্যন চি যোৰহাট আৰু অপশ্যন ডি আছে শিৱসাগৰ। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, যোৰহাট। টকলাই চাহ গৱেষণা কেন্দ্ৰ অসমৰ যোৰহাট জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 6, অৰুণোদয় আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যন এ ডক্টৰ নাথন ব্ৰাউন, অপশ্যন বি হেমচন্দ্ৰ গোস্বামী, অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা আৰু অপশ্যন ডি আছে ৰঘুনাথ চৌধাৰী। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, ডক্টৰ নাথন ব্ৰাউন। অৰুণোদয় আলোচনীৰ প্ৰথম সম্পাদক আছিল ডক্টৰ নাথন ব্ৰাউন। নেক্সট কুৱেশ্যন নম্বৰ 7, তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ শিৱসিংহ, অপশ্যন বি ৰাজেশ্বৰ সিংহ, অপশ্যন চি প্ৰমত্ত সিংহ আৰু অপশ্যন ডি আছে ৰুদ্ৰসিংহ। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰা। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহই তলাতল ঘৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 8, অসমৰ কোন ঠাইত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত? অপশ্যন এ যোৰহাট, অপশ্যন বি তেজপুৰ, অপশ্যন চি শিৱসাগৰ আৰু অপশ্যন ডি আছে হাজো। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, হাজো। হাজোত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 9, আহোমসকলৰ বুৰঞ্জীবোৰ কিহৰ বাকলিত লিখা হৈছিল? অপশ্যন এ আহঁত গছৰ বাকলিত, অপশ্যন বি সাঁচি গছৰ বাকলিত, অপশ্যন চি নিম গছৰ বাকলিত আৰু অপশ্যন ডি আছে আপেল গছৰ বাকলিত। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, সাঁচি গছৰ বাকলিত। আহোমসকলৰ বুৰঞ্জীবোৰ সাঁচি গছৰ বাকলিত লিখা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 10, কুমাৰ ৰজা উপাধি কোনজন বৰ্মন শাসকক দিয়া হৈছিল? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি পুষ্য বৰ্মন, অপশ্যন চি মহেন্দ্ৰ বৰ্মন আৰু অপশ্যন ডি আছে ভূতি বৰ্মন। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনে বিয়া পতা নাছিল কাৰণে ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 11, ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল? অপশ্যন এ সমুদ্ৰগুপ্ত, অপশ্যন বি নৰকাসুৰ, অপশ্যন বি হৰ্ষবৰ্ধন আৰু অপশ্যন ডি আছে শশাংক। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, হৰ্ষবৰ্ধন। ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আছিল হৰ্ষবৰ্ধন। নেক্সট কুৱেশ্যন নম্বৰ 12, কোনখন চহৰক পূবৰ জ্যোতিষাস্ত্ৰৰ চহৰ বুলি কোৱা হয়? অপশ্যন এ তেজপুৰ, অপশ্যন বি যোৰহাট, অপশ্যন চি কামৰূপ আৰু অপশ্যন ডি আছে প্ৰাগজ্যোতিষপুৰ। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰ চহৰখনক পূবৰ জ্যোতিষাস্ত্ৰৰ চহৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 13, ভাস্কৰ বৰ্মনক ভীষ্মৰ লগত তুলনা কৰা কিতাপখনৰ নাম কি? অপশ্যন এ হৰ্ষচৰিত, অপশ্যন বি অৰ্থশাস্ত্ৰ, অপশ্যন চি কালিকা পুৰাণ আৰু অপশ্যন ডি আছে যোগিনী তন্ত্ৰ। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, হৰ্ষচৰিত। হৰ্ষচৰিত পুথিখনত ভাস্কৰ বৰ্মনক ভীষ্মৰ লগত তুলনা কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 14, বৰ্মন বংশৰ কোনজন ৰজা গুপ্ত বংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল? অপশ্যন এ বলবৰ্মন, অপশ্যন বি হৰ্ষবৰ্ধন, অপশ্যন চি পুষ্য বৰ্মন আৰু অপশ্যন ডি আছে সমুদ্ৰ বৰ্মন। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, পুষ্য বৰ্মন। পুষ্য বৰ্মনে সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা আছিল। নেক্সট কুৱেশ্যন নম্বৰ 15,
অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহৰ নাম কি আছিল? অপশ্যন এ শৰাইঘাট যুদ্ধ, অপশ্যন বি ফুলগুৰি থোৱা, অপশ্যন চি ৰাইজমেল আৰু অপশ্যন ডি দিছে ইটাখুলি ৰণ। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰা। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, ফুলগুৰি থোৱা। অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহক ফুলগুৰি থোৱা নামেৰে জনাজাত আছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 16, বৰগীতসমূহক নবেল নাম্বাৰছ বুলি কোনে আখ্যা দিছে? অপশ্যন এ তীৰ্থনাথ শৰ্মা, অপশ্যন বি ডক্টৰ ভূপেন হাজৰিকা, অপশ্যন চি মাধৱদেৱ আৰু অপশ্যন ডি আছে ডক্টৰ বাণীকান্ত কাকতি। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতসমূহক নবেল নাম্বাৰ বুলি আখ্যা দিছে। নেক্সট কুৱেশ্যন নাম্বাৰ 17, অসম চুক্তিৰ ফলস্বৰূপে কোনটো শোধনাগাৰ স্থাপিত হৈছিল? অপশ্যন এ ডিগবৈ শোধনাগাৰ, অপশ্যন বি বঙাইগাঁও শোধনাগাৰ, অপশ্যন চি নুমলীগড় শোধনাগাৰ আৰু অপশ্যন ডি আছে নুনমাটি শোধনাগাৰ। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, নুমলীগড় শোধনাগাৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 18, ডিগবৈ শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ তিনিচুকীয়া, অপশ্যন বি যোৰহাট, অপশ্যন চি ডিব্ৰুগড় আৰু অপশ্যন ডি আছে তেজপুৰ। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, তিনিচুকীয়া। ডিগবৈ শোধনাগাৰ অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন নাম্বাৰ 19, মোহনবাৰী বিমানবন্দৰ অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ যোৰহাট, অপশ্যন বি ডিব্ৰুগড়, অপশ্যন চি শিৱসাগৰ আৰু অপশ্যন ডি আছে তেজপুৰ। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰা। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, ডিব্ৰুগড়। মোহনবাৰী বিমানবন্দৰ ডিব্ৰুগড় জিলাত অৱস্থিত। আজিৰ ক্লাছৰ অন্তিমটো কুৱেশ্যন নাম্বাৰ 20, ভাৰতৰ কোন ৰাজ্যত প্ৰথম পঞ্চায়ত প্ৰথা আৰম্ভ হৈছিল? অপশ্যন এ ৰাজস্থান, অপশ্যন বি গুজৰাট, অপশ্যন চি মেঘালয় আৰু অপশ্যন ডি আছে কেৰালা। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, ৰাজস্থান। ৰাজস্থানত প্ৰথম পঞ্চায়ত প্ৰথা আৰম্ভ হয়।